দিহা নামেৰে মুখৰিত হ'ল যোৰহাট ষ্টেডিয়াম ভৰি পৰিল নামতিৰে প্ৰাণৰ শিল্পীৰ উপজা দিনটোক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন আয়োজন জুবিনৰ প্ৰিয় চহৰ যোৰহাটতো বিশেষ কাৰ্যসূচী ঈশ্বৰ পুত্ৰৰ আত্মাৰ সদগতি কামনাৰে সহস্ৰাধিক নামতিয়ে পৰিৱেশন কৰিলে দিহা নাম দিহা নামেৰে মুখৰিত হ'ল যোৰহাট ষ্টেডিয়াম বিশ্ব শান্তি কামনা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ৫,০০০ মহিলাই পৰিৱেশন কৰিলে দিহানাম সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান হেপাহৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ল দিহানাম সন্মিলন ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৫,০০০ দিহানামৰ নামতি ১,০০০ খুলীয়া তালিয়া নাগাৰাবাদকে অংশগ্ৰহণ কৰে অনুষ্ঠানত দিহানামৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰে প্ৰতিগৰাকী নামতিয়ে অনুশীলনটো মানে বেছিদিনীয়া নহয় আমি ৩টা সপ্তাহ ২১ দিনমান আমি অনুশীলন কৰিলোঁ আৰু তাৰপিছত এতিয়া মোৰ তৰফৰ ফালৰ পৰা প্ৰায় ১২৫ গৰাকী ইয়াত দিহানামৰ আইসকল আহিছে আৰু এই অনুষ্ঠান ভাগিলে আহি আমাৰ ভাল লাগিছে হেপাহ নামৰ অনুষ্ঠানটোৱে বৰেণ্য শিল্পী দুগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰে এই অনুষ্ঠানৰ আমার মাঝর পরা বেলিকরা কাঠি করিছো সারা ধরিছো জুবিনৰ মৃত্যুৰ ৰহস্য ভেদ কৰি ন্যায় প্ৰদান কৰিবলৈও আহ্বান জনায় চৰকাৰক জুবিন গাৰ্গ ডাঙৰীয়া পৰলোক প্ৰাপ্তি হ'ল তেখেতৰ পুণ্যাত্মাৰ সদগতিৰ অৰ্থে আজি যোৰহাট ষ্টেডিয়াম এই খেলপথাৰ প্ৰাংগণত হেপাহৰ হেপাহ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান হেপাহে আজি দিহানাম মহাসন্মিলনৰ জৰিয়তে তেখেতৰ পুণ্যাত্মাৰ চিৰশান্তিৰ কামনাৰ অৰ্থে যি শ্ৰদ্ধাঞ্জলি জনাইছে আমি সকলোকে এই চেগতে তেৰাৰ পুণ্যাত্মা সদগতি হওক আত্মা সদগতি হওক আৰু তেখেতৰ এই আত্মাই আমাৰ অসমীয়া জাতিক যাতে জীৱনত প্ৰাণ সঞ্চাৰ কৰে আৰু সকলোৱে আদৰি তেখেতৰ আত্মাই যাতে শান্তি লওক আৰু তেখেতৰ যি মৃত্যু এই মৃত্যুত যি অন্যায় হৈছে এই অন্যায়ৰ ন্যায় দিবৰ কাৰণে আমাৰ যি আইন ব্যৱস্থা আছে আইনে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক মুঠৰ ওপৰত পুৱাৰে পৰা যোৰহাট ষ্টেডিয়ামত বিৰাজ কৰে এক আধ্যাত্মিক পৰিৱেশে যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মেঘৰ সৈতে মাধুৰ্য শইকীয়া অসম লাইভ 24